আৰু লগতে মই দীপজ্যোতি দীপাংকৰক মোৰ গুৰু বুলি কোৱাৰ কাৰণ বহুতো চাগে মনত হৈছে কল্পনা এইটো নানাচে কিন্তু ইহঁতে কেনেকৈ কল্পনাৰ গুৰু হ'ব পাৰে চ' মই এইখিনিতে এটা প্ৰচাৰো কৰি দিছোঁ দেই আমাৰ সৰু সুৰা সত্ৰীয়া নৃত্যৰ সাধক অসমত আমাৰ যিটো জেনেৰেশ্যন সেই জেনেৰেশ্যনটোত দীপজ্যোতি দীপাংকৰে ধৰি ৰাখিছে গতিকে তেওঁলোকৰ বাবে এটা হাত চাপৰি হ'ব লাগে নমস্কাৰ জনাইছোঁ সকলোকে মণিকাঞ্চন কলা মঞ্জুৰীৰ উদ্যোগত আয়োজন কৰা 7দিনীয়া কৰ্মশালাৰ যোৱাকালি প্ৰথম দিন অৰ্থাৎ 25 মাৰ্চ তাৰিখ 25 মাৰ্চ তাৰিখে প্ৰথম দিনা আমাৰ কাৰ্যসূচী খুব সুন্দৰভাৱে আয়োজিত হৈ যায় কৃষ্ণপুৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত যিহেতু আমি এই অনুষ্ঠান আয়োজন কৰিছিলোঁ কৃষ্ণপুৰবাসী ৰাইজৰ লগতে কৃষ্ণপুৰ অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তিক আমি এই উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলোঁ বেলতলা এজি অফিচৰ ওচৰতে আমাৰ এই অনুষ্ঠান হৈ আছে এয়া হৈছে আমাৰ প্ৰশিক্ষিকা এই 7 দিনৰ প্ৰশিক্ষিকা পাটমাদৈ কণিকা এংটি লগতে কৃষ্ণপুৰ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ কেইবাজনো সদস্যক আমি এই অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত আছিল উদ্বোধন কৰিবৰ কাৰণে অসমৰ বোলছবি জগতৰ শ্ৰেষ্ঠ তথা জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা তেখেতে আমাৰ এই মণিকাঞ্চন কলা মঞ্জুৰীৰ 7দিনীয়া কৰ্মশালা সুন্দৰভাৱে উদ্বোধন কৰে বোলছবি জগতৰ শ্ৰদ্ধা শ্ৰীযুতা কল্পনা কলিতা বাইদেউ তেখেতক আমি মণিকাঞ্চনৰ ফালৰ পৰা এয়া অকমান মৰম যাচ দিব বিচাৰিছোঁ এয়া আমাৰ ফালৰ পৰা তেখেতলৈ এটা মেমেণ্টো আৰু এটা গছ পুলিৰ লগতে এখন সম্বৰ্ধনা পত্ৰ আমি তেওঁলৈ আগবঢ়াইছোঁ মই প্ৰথমতে সম্বৰ্ধনা পত্ৰ চুটিকৈ লিখিছোঁ নিজে লিখিছোঁ তথাপিতো গাই দিওঁ বুলি ভাবিলোঁ মৰমৰ এটি উপহাৰ তেখেতলৈ আগবঢ়াইছোঁ মই সেই উপহাৰটো একেলগতে লৈ গৈছোঁ এযোৰ অসমীয়া মেখেলা চাদৰ মোৰ শ্ৰদ্ধাৰ জ্যেষ্ঠসকলক মই মোৰ প্ৰণাম জনাইছোঁ আৰু লগতে ইয়াত উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে অভিভাৱকসকল আৰু মোৰ অতি মৰমৰ মোৰ বন্ধু দীপজ্যোতি দীপাংকৰ তথা মোৰ গুৰু দীপজ্যোতি দীপাংকৰক মই মোৰ সহস্ৰ প্ৰণাম যাচিছোঁ কাৰণ বহুত ডাঙৰ দায়িত্ব এইটো কাৰণ মোৰ ওচৰত যিহেতু মোৰ জ্যেষ্ঠসকল বহি আছে তেওঁলোকৰ আগত মই কথা কোৱাটো মোৰ খুবেই মানে মোৰ নিজৰে ভয় লাগিছে আৰু এক প্ৰকাৰে যিহেতু মই ইয়াৰে ছোৱালী বহুতে নাজানে চাগে মই বেলতলাৰে ছোৱালী মই জয়নগৰৰ ছোৱালী আৰু যিহেতু ইয়াত এই নহয় খুব ধুনীয়াকৈ চ' মই এইখিনিতে এটা প্ৰচাৰো কৰি দিছোঁ দেই আমাৰ সৰু সুৰা প্ৰচাৰ মই দীপজ্যোতি দীপাংকৰৰ লগত এই অলপতে আজি 2 মাহমান আগতে আমি এখন চিনেমা কৰিলোঁ কুৰুক্ষেত্ৰৰ কথা বুলি আৰু সেইখন কৰা হৈছে আমাৰ অসমীয়া সংস্কৃতি আমাৰ সত্ৰীয়া নৃত্যৰ ওপৰত গতিকে সত্ৰীয়া নৃত্যৰ সাধক অসমত আছে আমাৰ শ্ৰদ্ধা জ্যোতি গোস্বামী ছাৰহঁত আছে কিন্তু আমাৰ যিটো জেনেৰেশ্যন সেই জেনেৰেশ্যনটোত দীপজ্যোতি দীপাংকৰে ধৰি ৰাখিছে গতিকে তেওঁলোকৰ বাবে এটা হাত চাপৰি হ'ব লাগে যিহেতু সত্ৰীয়া নৃত্যৰ বহুত কেইজন শিল্পীও ইয়াত মানে নৃত্যশিল্পীও আছে আৰু তোমালোকৰ ভৱিষ্যত খুব ভাল হওক এনেকুৱা প্ৰচেষ্টা তোমালোকে সদায় ৰাখা আৰু অসমৰ আচলতে দীপজ্যোতি দীপাংকৰে আমাৰ অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিছে এইটো সঁচা কথা হয়নে তেনেহ'লে আৰু এটা হাত চাপৰি তেওঁলোকৰ কাৰণে এতিয়া মই বেছি দীঘলীয়া নকৰোঁ এনেদৰে সাৰুৱা তথা সুন্দৰ বক্তব্যৰে আমাৰ কৰ্মশালাৰ উদ্বোধন কৰে অভিনেত্ৰী কল্পনা কলিতাৰ তাৰপিছতেই কৃষ্ণপুৰ ৰাজহুৱা নামঘৰ পৰিচালনা সমিতিৰ সভাপতিয়ে দুআষাৰ বক্তব্য আগবঢ়ায় তাৰপিছতেই কৰ্মশালাৰ আৰম্ভণি কৰিবলৈ আমি মাইক্ৰফোনটি আগবঢ়াই দিওঁ কৰ্মশালাৰ প্ৰশিক্ষিকা শ্ৰদ্ধাৰ কণিকা এংটিলৈ আৰু লগতে মোৰ গুৰু বুলি ক'ব লাগিব মোৰ দীপজ্যোতি দীপাংকৰ যি এই কৰ্মশালালৈ নিমন্ত্ৰণ আছে তেখেতসকলক অশেষ পৰীক্ষা দি আছিলোঁ তেতিয়া মই অলপ সময়ৰ কাৰণে হ'লেও মই 1 মাহ 2 মাহৰ কাৰণে হ'লেও মই তেখেতলোকৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ সেইটো হিচাপতো মোৰ শ্ৰদ্ধাৰ গুৰু হ'ল
এনে যোৱা বছৰো মই ইয়ালৈ নিমন্ত্ৰণ জনাইছিলে মোৰ কৰ্মশালালৈ, কিন্তু মই তেতিয়া সময় দিব পৰা নাছিলোঁ। মই গৈছিলোঁ নাৰায়ণপুৰলৈ, কিন্তু যোৱা বছৰতে ফিক্স কৰিছে যে অহা বছৰলৈ আহিব লাগিব। কাৰণ সেইখিনি আমি 7 দিনৰ ভিতৰত আমি যিমানখিনি পাৰোঁ শিকাবলৈ চেষ্টা কৰিম। প্ৰথমে আগতীয়াকৈ ৰঙালী বিহুৰ আমাৰ অসমীয়া আৱেগ আৰু এনেদৰে এটা সুন্দৰ অনুষ্ঠানৰ পিছতেই আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ আৰম্ভ কৰে কণিকা আংটিয়ে। আমি বহাগত আদৰো আজিৰ পৰাই, হয়নে? কোনো নাজানো। বিহু বুলি ক'লেই জানি ৰৈ থাকিব পাৰি? একেবাৰে নোৱাৰি, নক'ব আৰু। এই বিহুৰ ঢোলৰ মাতত কল্পনাবাই ৰৈ থাকিব নোৱাৰিলে। কল্পনাবায়ো ক'লে যে ময়ো এফাকি বিহু গাম আৰু সকলোৱে নাচিব লাগিব। সেইটো কাৰণে কল্পনাবায়ো সকলোৰে লগত এফাকি বিহু গালে আৰু আমি সকলোৱে একেলগে নাচিলোঁ। যিহেতু মই বিহু গীত গাইছোঁ, সকলোৰে হাত চাপৰি বিচাৰিছোঁ একেলগে। ধন্যবাদ। এনেদৰেই মণিকাঞ্চন কলামঞ্জৰীয়ে আয়োজন কৰা এক সপ্তহীয়া বিহু নাচৰ কৰ্মশালাৰ প্ৰথম দিনটোৰ কাৰ্যসূচী সুন্দৰভাৱে আয়োজিত হৈ যায়। আৰু ইচ্ছুক যদি কোনোবা শিক্ষাৰ্থীয়ে আজিও ভাবিছে যে ময়ো এপাক বিহু নাচোঁ, ময়ো অকণমান বিহু শিকোঁ, গতিকে আজিও যোগাযোগ কৰিব পাৰে AG অফিচৰ একেবাৰে ওচৰতে থকা কৃষ্ণপুৰ ৰাজহুৱা নামঘৰ। সকলোকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু মৰম যাচিছোঁ। প্ৰতিদিনৰ ভিডিঅ' আমি এনেদৰে আপোনালোকৰ আগলৈ আগবঢ়াই যাম। আজিৰ ভিডিঅ'টি ইমানতে এৰিছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব, পৰিয়ালৰ সৈতে কথা বতৰা পাতি থাকিব। ধন্যবাদ। 1 2 3 4 5 6 7 8 5 6 7 8 2 3 4 3 4 বতৰ ঢেকীয়া ঐ লিহি